আও হৰি আও ৰাম ক'তনো যাম ক'তনো খাম মানে কাহিনীটো হ'ল এনেকুৱা ৰাতিপুৱা ওলাইছোঁ আজি এজন ডক্তৰৰ ওচৰলৈ বুলি আৰু ডক্তৰৰ ওচৰ পোৱাৰ আগে আগে ৰাজাপাৰাত একাপ চাহ খাই নগ'লেনো হ'ব কেনেকৈ আৰু চাহকাপ খাই আহি পেলাই চিধাই চুকুনিয়াত থকা ফাৰ্মাচী এখনলৈ বুলি আৰু ইয়াতেই ডক্তৰক মোৰ ৰিপৰ্টকেইটা দেখুৱাই পেলাই ঘৰলৈ গুচি যাম কিন্তু ডক্তৰক দেখুৱাই ঘৰ যোৱাৰ আগতে এখন পৰঠা নাখালেনো কেনেকৈ হ'ব গতিকে পৰঠা এখন পেটত সুমুৱাই লৈ ঘৰলৈ বুলি লৰ মাৰিলোঁ আৰু ঘৰত আহি দেখোঁ যে এইফালে বৌয়ে গাহৰি বইল দিবলৈ ৰেডি কৰিছে আৰু ই আমাৰ ৰাতিৰ সাজৰ কাৰণে গাহৰি কাটি আছে আৰু সিফালে গাহৰি কাটি থাকোঁতে মই ৰাস্তাত আহি বাছ এখনত উঠি দিলোঁ কাৰণ মই গৈ আছোঁ বকো আৰু বকুত আহি দেখিলোঁ যে ইয়াত প্ৰায় 1000মান নাচনীয়ে কুচান নৃত্যৰ অনুশীলন কৰি আছে আৰু অকণমান অনুশীলন চাই মই আহিলোঁ বকুত থকা এটা ষ্টুডিঅ'ত কাৰণ ইয়াতে দাদা এজনৰ মিউজিকৰ কাম আছিলে আৰু ইহঁতৰ মিউজিকৰ কামখিনি শেষ হোৱাৰ পিছত কফি শ্বপ এখনত আহি একাপ কফি খাই আমি আকৌ বাছ এখনত উঠি ঘৰমুৱা যাত্ৰা আৰম্ভ কৰিলোঁ বাছৰ পৰা নামি ভাবিছিলোঁ ঘৰত যাম কিন্তু যোৱাই নহ'ল কেইটামানে লগ পাই ক'লে যে ডাইৰেক্ট নামৰ আখৰাত যাব আৰু নাম বুলি ক'লে থাকিব নোৱাৰোঁ গতিকে নামৰ আখৰাত আহিলোঁ নামৰ আখৰা কৰিলোঁ আৰু নামৰ আখৰা কৰি মেলি লৈহে মই ঘৰত আহিলোঁ আৰু ঘৰত আহি দিনত কাটি থোৱা গাহৰি আৰু অমিতা খাৰেৰে ৰাতিৰ সাজ সম্পূৰ্ণ তৃপ্তিৰে পূৰা খাই দিলোঁ আৰু পূৰা কাঁহী চাফা কৰি খাই আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি কৰি দিব আৰু যদি ইনষ্টাগ্ৰামত চাই আছে ফ'ল' কৰিব বাই বাই